নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকক আজি মই ধনু ৰাশিৰ সাধাৰণতে হোৱা ফলাফলসমূহ লগতে নতুন বৰ্ষটোত কি ফলাফল লাভ কৰিব সবিশেষ জনাবলৈ বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024। ধনু ৰাশিৰ আদ্যক্ষৰ হৈছে ধ, ভ আৰু ফ। ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। এই ৰাশিৰ জাতক জাতিকা দয়ালু, নৃত্য গীত প্ৰিয়, ৰুচিসম্পন্ন, বিনীত, নানা প্ৰতিভাৱান, দাতা, পৰোপকাৰী, মনৰে বিচৰা সকলো পূৰ্ণ হয়, বিদ্যাৱন্ত, ব্যৱসায় বাণিজ্যত পাৰ্গত হয়, জীৱনত নানান কৰ্মৰ মাধ্যমেৰে অগ্ৰগতি লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকা বিলাসী আৰু পৰিৱৰ্তনশীল হয়। ধনু ৰাশিৰ জাতক জাতিকা শিক্ষক, শিল্পী, বীমা, আইন, বেংক আদি কামত সুখ্যাতি অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাৰ সাধাৰণতে জ্বৰ, কাহ, গেষ্ট্ৰিক, ৰক্তচাপ, টিউমাৰ আদি ৰোগ হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে হালধীয়া। শুভ বাৰ হৈছে বৃহস্পতিবাৰ। শুভ ৰত্ন পোখৰাজ। শুভ ধাতু সোণ। এওঁলোকৰ দেহত সোণৰ অলংকাৰ থাকিলে ভাল। শুভ দিশ হৈছে ঈশান দিশ। শুভ সংখ্যা 3 আৰু 8। ধনু ৰাশিৰ এই নতুন বছৰটোত তৃতীয়ত মঙল, শনি, চতুৰ্থত বুধ, শুক্ৰ, ৰাহু, পঞ্চমত ৰবি, বৃহস্পতি, সপ্তমত চন্দ্ৰ, দশমত কেতুৰ অৱস্থানই জাতক জাতিকাৰ শাৰীৰিক উন্নতি, ধনলাভ, কৰ্মলাভ হোৱাৰ শুভ সময়। জেঠ মাহৰ পৰা ৰোগ অৰ্থক্ষয়। আহিন, কাতি আৰু চ'ত মাহত ব্যৱসায়, কৃষি, চিকিৎসা, বিদ্যা, উচ্চ বিদ্যা আদিৰ পৰা উন্নতি লাভ কৰিব পাৰিব। বছৰটো ভাল বেয়া দুয়োটা সমানে দেখা যায়। ধনু ৰাশিৰ আয় 2, ব্যয় 2, ধৰ্ম 3, অধৰ্ম 1, সুখ 5, দুখ 4, ধৈৰ্য 2, উন্মত 4, নিদ্ৰা 3, জাগ্ৰত 6, সুশীল 5, কুৰূপ 7। ধনু ৰাশিৰ জাতক জাতিকাৰ এই বৰ্ষৰ অশুভ দোষৰ খণ্ডনৰ হেতু বৃহস্পতিবাৰে ব্ৰত পালন কৰিব। হালধীয়া বা কমলা ৰঙৰ পোছাক ব্যৱহাৰ কৰিলে ভাল। মা মনসা মন্দিৰত নৈবেদ্য আগবঢ়াব। আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। সকলোকে ভগৱানে কুশলে ৰাখক। ধন্যবাদ।